এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 9 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকলক টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে। তো চাহ বাগিচাৰ শ্ৰমিকসকললৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে পঢ়ি আপোনালোকক শুনাই দিছোঁ। তো ইয়াতে লিখা আছে, আমাৰ চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীসকলৰ বাবে পূজাৰ বোনাছ হিচাপে 20% দিবলৈ আগবঢ়াইছোঁ। এই বোনাছৰ দ্বাৰা ৰাজ্যৰ 800খনতকৈও ওপৰত বাগিচাৰ 10 লাখৰো অধিক শ্ৰমিক কৰ্মচাৰী উপকৃত হ'ব। আমি ভাবোঁ ৰাজ্য চৰকাৰৰ এই সঁহাৰি চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীসকলে নিশ্চয়কৈ আদৰি ল'ব। শাৰদীয় দুৰ্গোৎসৱ সুন্দৰকৈ অতিবাহিত হওক সেয়া কামনা কৰোঁ। তাৰপিছত এনেকুৱা আৰু এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ, তাৰপিছত আপোনালোকক বুজাই দিছোঁ। তো ইয়াতে লিখা আছে, আমাৰ চাহ বাগিচাৰ কৰ্মীসকলৰ বাবে বিশেষ উপহাৰ। অসম চাহ নিগম লিমিটেড কৰ্মচাৰী আৰু শ্ৰমিকৰ বাবে 20% পূজাৰ বোনাছ ঘোষণা। তো অসম চৰকাৰে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে দুৰ্গা পূজাৰ বাবে 20% বোনাছ ঘোষণা কৰিছে। তো দুৰ্গা পূজাৰ বাবে অসম চৰকাৰৰ ঘোষণা অনুযায়ী চাহ শ্ৰমিকসকলে 20%কৈ বোনাছ লাভ কৰিব। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল নিযুত মইনা আঁচনিলৈ। তো নিযুত মইনা আঁচনিলৈ এনেকৈ এখন আপডেট চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে, ৰাজ্যজুৰি আজি নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তি ধন বিতৰণ কৰা হ'ল। এই কামৰূপ মহানগৰ, কামৰূপ আৰু মৰিগাঁও জিলাৰ 24,384 গৰাকী ছাত্ৰীক আজি বেংক ট্ৰান্সফাৰ যোগে নিযুত মইনা আঁচনিৰ অনুদান প্ৰদান কৰিলোঁ। অহা মাহৰ পৰা ছাত্ৰীসকলে বেংক একাউণ্টত এই ধনৰাশি লাভ কৰিব আৰু প্ৰতিমাহে নিৰ্ধাৰিত 11 তাৰিখে এই ধন তেওঁলোকে লাভ কৰিব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে প্ৰদান কৰিলে নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তো যিসকল ছাত্ৰীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল ছাত্ৰীয়ে যোৱা দেওবাৰে লাভ কৰিছে নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন। লগতে অসম চৰকাৰৰ ঘোষণা অনুযায়ী প্ৰতি মাহৰ 11 তাৰিখে ছাত্ৰীসকলক প্ৰদান কৰিব নিযুত মইনা আঁচনিৰ টকা। তো অহা নৱেম্বৰ মাহৰ 11 তাৰিখে নিযুত মইনা আঁচনিৰ দ্বিতীয় কিস্তিৰ টকা প্ৰদান কৰিব বুলি অসম চৰকাৰে এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে যিসকল ছাত্ৰীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল কিন্তু প্ৰথম কিস্তি ধন পোৱা নাই, সেইসকল ছাত্ৰীয়ে ভিডিঅ'টো চাই আছে যদি নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে এনেকুৱা এখন আপডেট। তো ইয়াতে লিখা আছে, প্ৰতি মাহৰ 10 তাৰিখটো হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। এই দিনটোতে হিতাধিকাৰীসকলে বেংক একাউণ্ট যোগে লাভ কৰি আহি আছে কেইখনমান আঁচনিৰ ধন। তো অসম চৰকাৰে মহিলাসকলক টকা প্ৰদানৰ ডেট কিন্তু ইতিমধ্যে ফিক্স কৰিছে। তো অহাকালি অসমৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে প্ৰদান কৰিব কেইখনমান আঁচনিৰ টকা। তো কোন কেইখন আঁচনিৰ টকা অসম চৰকাৰে অহাকালি মহিলাৰ বেংক একাউণ্টত সোমাই দিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত ইয়াতে আৰু লিখা আছে, আৰ্তজনৰ কাষত অসম চৰকাৰ প্ৰগতিৰ দিশত ৰাজ্য আমাৰ। তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো প্ৰতি মাহৰ 10 তাৰিখতে অৰুণোদয় আঁচনিৰ লগতে কেইখনমান পেঞ্চন আঁচনিৰ টকা লাখ লাখ হিতাধিকাৰীক অসম চৰকাৰে
প্ৰদান কৰে তো ইয়াৰ লগত সংগতি ৰাখি অহা 10 অক্টোবৰ তাৰিখে অসমৰ দুখীয়াসকলক এইখন আঁচনি টকা প্ৰদান কৰিব তো আঁচনি কেইখনৰ নাম এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ তো ইয়াতে কোৱা হৈছে অৰুণোদয় শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন বিধৱা পেঞ্চন আৰু বৃদ্ধ পেঞ্চন আঁচনি এইকেইখন আঁচনিৰ উপৰিও অসম চৰকাৰে ইন্দিৰামিৰি সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছিল সেইসকল দুখীয়াক অহা 10 অক্টোবৰ তাৰিখে প্ৰদান কৰিব 1250কৈ টকা তো এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা দিয়া পৰীক্ষাৰ্থীসকলৰ বাবে তো পৰীক্ষাৰ্থীসকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰদান কৰিছে এনেকৈ এখন আপডেট তো ইয়াতে লিখা আছে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গ চতুৰ্থ আৰু পঞ্চম কাকতত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ বাবে তলত গুৰুত্বপূৰ্ণ নিৰ্দেশনা উল্লেখ কৰা হ'ল তো নিৰ্দেশনাবোৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে OMR शीट ডাউনলোড তো আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ পৰীক্ষা দিয়া পৰীক্ষাৰ্থীসকলে OMR शीटখন কৰিব পাৰিব ডাউনলোড তো ডাউনলোডৰ কাম যোৱা 8 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু অহা 22 অক্টোবৰ তাৰিখৰ ভিতৰত কৰিব পাৰিব ডাউনলোড তাৰ পিছত দ্বিতীয় নম্বৰত কোৱা হৈছে এনসাৰ কিৰ উপলব্ধতা তো আপোনালোকে বিচাৰিলে এনসাৰ কিয় লাভ কৰিব এই বিষয়ত ইয়াতে কোৱা হৈছে চতুৰ্থ আৰু পঞ্চম দুয়োখন কাকতৰ অফিচিয়েল এনসাৰ কি 9 অক্টোবৰ পুৱা 6 বজাৰ পৰা উপলব্ধ কৰা হ'ব তো অসম চৰকাৰে যোৱাকালিৰ পৰা এনসাৰ কি উপলব্ধ কৰিছে 3 নম্বৰত কোৱা হৈছে এনসাৰ কিক প্ৰত্যাহ্বান যদি প্ৰাৰ্থীসকলে তেওঁলোকৰ উত্তৰ বহি পুনৰীক্ষণ কৰিব বিচাৰে তেন্তে 9 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ কৰি 18 অক্টোবৰ তাৰিখৰ ভিতৰত কৰিব লাগিব আবেদন তো আপোনালোকে যদি নিজৰ উত্তৰ বহিখন পৰীক্ষণ কৰিব বিচাৰে তেন্তে কেনেকৈ আবেদন কৰিব জানিব বিচাৰিলে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত সবিশেষ আপোনালোকক জনাই দিম এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ আবেদন কৰিছিল সেইসকল মহিলাৰ মোবাইল নম্বৰত অসম চৰকাৰে প্ৰদান কৰিছে এনেকুৱা এখনকৈ ফৰ্ম সাবমিটৰ SMS তো যিসকল মহিলাৰ মোবাইল নম্বৰত ফৰ্ম সাবমিটৰ SMS আহি গৈছে সেইসকল মহিলাই নিঃসন্দেহে লাভ কৰিব 10,000কৈ টকা লগতে যিসকল মহিলাৰ মোবাইল নম্বৰত এতিয়ালৈকে SMS অহা নাই সেইসকল মহিলাই ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ধন্যবাদ।